ক'বলৈ গ'লে যেহেতু ডাঠ কুঁৱলী পৰিছে আৰু কুঁৱলীৰ কাৰণে গুৱাহাটী উত্তৰ গুৱাহাটীৰ মাজত যি ফেৰী চলাচল সম্পূৰ্ণভাৱে ব্যাঘাত জন্মিছে আৰু পুৱা 6 বজাৰ পৰা আচলতে ফেৰী চলাচল আৰম্ভ হয়, কিন্তু এই কুঁৱলীৰ কাৰণে ফেৰী চলাচল ব্যাঘাত জন্ম পৰিলক্ষিত হৈছে। মই পৰিৱেশ দেখুৱাইছোঁ আৰু যিহেতু মই উত্তৰ গুৱাহাটী মধ্যম খণ্ড ফেৰীঘাটত আছোঁ আৰু মধ্যম খণ্ড ফেৰীঘাটত এনেধৰণে ফেৰী যাত্ৰীসকল আবদ্ধ হৈ আছে আৰু ফেৰী চলাচল কৰিব পৰা নাই। আৰু যোৱা 1 ডিচেম্বৰৰ পৰা আচলতে ধাৰাবাহিকভাৱে ব্ৰহ্মপুত্ৰৰ এনেধৰণে ডাঠ কুঁৱলী আৱৰি ৰখা পৰিলক্ষিত হৈছে আৰু যাৰ কাৰণে ফেৰী চলাচল সম্পূৰ্ণভাৱে আজিও একেই পৰিৱেশ দেখিবলৈ পোৱা গৈছে। মই দেখুৱাইছোঁ এয়া পৰিৱেশ আৰু আচলতে শূন্য দূৰত্বত আচলতে ইজনে সিজনক নেদেখা অৱস্থা হৈছে আৰু ইতিমধ্যে গম পোৱা গৈছে যে আজি পুৱাতে এখন ফেৰী গুৱাহাটীৰ পৰা এৰিছিল, কিন্তু ডাঠ কুঁৱলীৰ মাজত ব্ৰহ্মপুত্ৰৰ মাজতে আবদ্ধ হৈ থকা পৰিলক্ষিত হৈছে আৰু যিহেতু ব্ৰহ্মপুত্ৰখনৰ বিভিন্ন স্থানত বালিৰ চৰ পৰিছে আৰু সেইকাৰণে আচলতে ফেৰী তেওঁলোকে চলাবলৈ যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে আৰু ইতিমধ্যে উল্লেখ কৰিছোঁ যে যোৱা 1 ডিচেম্বৰৰ পৰা যথেষ্ট কুঁৱলী পৰিছে আৰু সেই কুঁৱলীৰ কাৰণে প্ৰতিদিনে আচলতে ফেৰী সেৱাচল ব্যাঘাত জন্মিছে। আৰু এজন কৰ্মচাৰী আছে, মই কৰ্মচাৰীৰ সৈতেও কথা পাতিবলৈ যত্ন কৰিম। আজি কুঁৱলী বেছিকৈ পৰিছে নেকি? হয়, আজি বেছিকৈ পৰিছে। পুৱা 1 ডিচেম্বৰৰ পৰা আপোনাৰ কুঁৱলীটো পৰি আছে, ৰাতি 9টা 10টা এনেকা বাঢ়ি গৈছে, যোৱাকালি 10টাই বাঢ়িছে। গতিকে এইটো যথেষ্ট প্ৰভাৱ পৰিছে। তাত থাকি ডাঙৰ কথা যে আমাৰ যিবিলাক ষ্টুডেণ্ট আছে, ছাত্ৰ ছাত্ৰী আছে বা কিছুমান মেডিকেলত কাম কৰা মানুহ আছে, তেওঁলোকৰ যথেষ্ট অসুবিধা হৈছে, কিন্তু উপায় নাই যিহেতু ডাঠ কুঁৱলী। আৰু আপুনি জানে এতিয়া ব্ৰহ্মপুত্ৰখন এইবাৰ গোটেই অঞ্চলটোত চৰ চাপৰিৰে ধৰিছে, যি নেকি ফেৰীখন মাষ্টৰে নিৰ্দিষ্ট টাইমত আনিবলৈ মানে যথেষ্ট চিন্তা কৰে। সেইকাৰণে ফেৰীসমূহ কিছুমান সমস্যা পৰিছে, যাত্ৰীসকল যথেষ্ট বিপদত পৰিছে। কাৰণ আজি চাওক আপোনাৰ এই যাত্ৰীসকলে বিভিন্ন জেগালৈ আহিম বুলি ভাবি আছিল, কিন্তু এতিয়া যাব পৰা নাই। গতিকে তাৰ ব্যৱস্থাটো এতিয়া কি হিচাপে কৰিলে ভাল হয়। এতিয়া কেই বজাৰ পৰা চলে ফেৰী? এতিয়া এনে আমাৰ আপোনাৰ ৰজাদ্বাৰ চলে 6টা 30ৰ পৰা আৰু আমাৰ মধ্যখনত চলে 7টা 30ৰ পৰা। ইয়াত 3টা ঘাট আছে, 3টাতে বন্ধ, 3টাতে একে অৱস্থা। 3টা সেইটো মোক সম্ভৱ মাজগাঁও 7টাত চলে, সম্ভৱ বন্ধ থাকিব লাগে যিহেতু ডাঠ কুঁৱলী। হয়, গতিকে গুৱাহাটী উত্তৰ গুৱাহাটীৰ মাজত ফেৰী চলাচল সম্পূৰ্ণভাৱে ব্যাঘাত জন্মিছে ডাঠ কুঁৱলীৰ কাৰণে। কি আপুনি ক'ত যাব আহিছিল? গুৱাহাটী। কেতিয়াৰ পৰা এনেকুৱা? 2 ঘণ্টা হ'ল। 2 ঘণ্টা হ'ল। কেই বজাৰ কাৰণে আহিছিল? ৰাতিপুৱা আহিছিলোঁ। গতিকে পুনৰ উল্লেখ কৰিছোঁ যে গুৱাহাটী উত্তৰ গুৱাহাটীৰ ফেৰীখন সম্পূৰ্ণভাৱে বন্ধ হৈ পৰিছে। যাত্ৰীসকল আছে, কেই বজাত যাব আহিছিল আপুনি? কেই বজাত? 6:30 বজাত। 6:30 বজাৰ পৰা ৰখি আছে? 6টাতে ওলাইছো ঘৰৰ পৰা। তাৰপিছত 6:15 মানৰ পৰা কুঁৱলীটো ঘন হ'ল নে, জাহাজ আহিব পৰা নাই। আজি বেছি হৈছে কুঁৱলী? আজি বেছি। ক'ৰ পৰা আহিছিল আপুনি? ইয়াতে ৰংমহল 8 গাঁও, নৰ্থ গুৱাহাটীৰ। গতিকে এই পৰিৱেশ আৰু ইফালে চাইৰেন শুনিবলৈ পোৱা গৈছে। মই চাইৰেনৰ শব্দ শুনাবলৈ যত্ন কৰিছোঁ। আজি 6 বজাতে এখন ফেৰী তেওঁলোক গুৱাহাটীৰ পৰা এৰিছিল, কিন্তু যিহেতু ডাঠ কুঁৱলীৰ কাৰণে ব্ৰহ্মপুত্ৰৰ মাজত এখন ফেৰী ইতিমধ্যে আবদ্ধ হৈ থকা বুলি ইতিমধ্যে উল্লেখ কৰা হৈছে। গতিকে এই মুহূৰ্তত এটা কথাই উল্লেখ কৰিম যে আজি যথেষ্ট কুঁৱলী পৰিছে আৰু কুঁৱলীৰ কাৰণে গুৱাহাটী উত্তৰ গুৱাহাটীৰ মাজত থকা 3টাকৈ ফেৰীঘাট সম্পূৰ্ণভাৱে বন্ধ হৈ পৰিছে।